আপোনাৰ আশে-পাশে ভগৱান আছেনে নাই? আপোনাৰ সম্পৰ্ক ভগৱানৰ সৈতে কেনে আছে জানিবৰ বাবে নিশ্চয় কিছুমান সংকেত থাকে। আপোনাৰ কিছুমান গুণেই আপোনাক ঈশ্বৰৰ সৈতে দৃঢ়তাৰে একাকাৰ কৰে। এই গুণ আৰু সংকেতৰ পৰা অনুভৱ কৰিব পাৰি যে ঈশ্বৰ আপোনাৰ সৈতে আছেনে নাই। প্ৰভু ঈশ্বৰে নিজৰ সন্তানক নিজৰ ওচৰত ৰাখিবৰ বাবে সন্তানৰ পৰা বহু বেছি গুণ বা বহু বেছি কৰ্ম নিবিচাৰে। সৰু সৰু কথাতে ভগৱন্তই মানুহৰ ওপৰত সন্তুষ্ট হয় আৰু সেই মানুহেই ভগৱানৰ আশীৰ্বাদ লাভ কৰে। ভগৱান আপোনাৰ সৈতে আছেনে নাই সেয়া নিজেই জানিবৰ বাবে মাত্ৰ এটি সংকেত যথেষ্ট। মাত্ৰ নিজৰ মাজত এটি গুণ চাব লাগিব, যিটো গুণ আপোনাৰ সৈতে আছেনে নাই। সেই গুণ বা সংকেত হৈছে যে আপুনি যিটো কৰ্ম কৰিছে বা দৈনন্দিন কৰি আছে সেইবোৰ ভাল কৰিছে নে বেয়া কৰিছে, সেই অনুভৱ আপোনাৰ আছেনে নাই। আৰু যদি বেয়া কৰি আছে বা কৰিছে তাৰ বাবে মনত অনুতপ্ত হৈ ক্ষমা বিচৰাৰ ইচ্ছা জাগিছেনে নাই। ভুল কৰ্ম ঈশ্বৰৰ সন্মুখত বা কোনো মানুহৰ দৃষ্টিত যিয়েই নহওক কিয় আপোনাৰ ক্ষমা খোজাৰ ইচ্ছা আৰু অনুভূতি জাগি উঠিছেনে নাই। আৰু যদি ক্ষমা খোজাৰ ইচ্ছা জাগিছে সেয়া আপোনাৰ ভুল কৰ্ম বুলি গম পোৱাৰ লগে লগে বিচাৰিব নে কিছু পলমকৈ বিচাৰিব। তেওঁৰ খং যেতিয়া শান্ত হৈ পৰিব বা তেওঁ বাস্তৱক স্বীকাৰ কৰিব আৰু তেতিয়াই বিচাৰিব। বহু সময়ত মানুহে ক্ষমা ভিক্ষা খুজিবলৈ লাজ নকৰে, কিন্তু ক্ষমা কেতিয়া বিচাৰিব সেই নিৰ্দিষ্ট সময়খিনিক থিৰাং কৰি ল'ব নোৱাৰাৰ ফলত পলম কৰে। আৰু বহুজনে ক্ষমা খুজিবলৈ টান পায়, ভয় খায়, কিয়নো তৎক্ষণাৎ ভুল কৰি লগে লগে ক্ষমা খুজিবলৈ গ'লে মানুহজনে খং কৰিব পাৰে। আৰু বহু সময়ত বহুজনে ঘটনাৰ প্ৰভাৱ কিছু শান্ত হোৱালৈ অপেক্ষা কৰে। কিন্তু যেতিয়াই নহওক ভুল কৰা মাত্ৰকে ক্ষমা খোজা কৰ্ম ঈশ্বৰে খুব ভাল পায়। মানুহৰ এটা গুণেই তেওঁক বাৰে বাৰে সংকেত দিয়ে যে তেওঁৰ সৈতে ঈশ্বৰ আছে। আপুনি যেতিয়া কিবা এটা কৰ্ম কৰি পেলালে আৰু লগে লগে অনুতপ্ত হৈছে যে সেয়া এক প্ৰচণ্ড ভুল আছিল আৰু লগে লগে সেই কুকৰ্মৰ বাবে নিজৰ অন্তৰাত্মাৰ পৰা ক্ষমা ভিক্ষাৰ খোজা হাবিয়াস জাগি উঠিছে, তেন্তে জানিব আপোনাৰ সৈতে ভগৱান সন্নিৱিষ্ট হৈ আছে। ভগৱান তেওঁৰ সৈতে থাকিব বিচাৰে। ভগৱানে তেওঁকে নিজৰ কাষত ৰাখিবলৈ পছন্দ কৰে। যিজনে নিজৰ ভুলৰ ক্ষমা ভিক্ষা শুদ্ধ মনেৰে খোজে, নিজৰ ভুল স্বীকাৰ কৰে। এই পৃথিৱীত ঈশ্বৰৰ ওচৰত শৰণাগত হৈ থাকিবলৈ আটাইতকৈ শ্ৰেষ্ঠ ধৰ্ম হৈছে ঈশ্বৰৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰা। আৰু এই সংকেত হৈছে যে যেতিয়া আপুনি কাৰোবাৰ ওচৰত ক্ষমা বিচাৰিছে সেয়া অন্তৰৰ পৰা বিচাৰিছেনে নাই, আৰু কাৰোবাক যদি ক্ষমাদান কৰিছে সেয়াও অন্তৰাত্মাৰ পৰা কৰিছেনে নাই। এই পৃথিৱীত ক্ষমাৰ ওপৰত আৰু কোনো মূল্যৱান বস্তু নাই। যি মানুহে নিষ্পাপভাৱে অন্তৰত সততা ৰাখি ক্ষমাদান কৰিব পাৰে আৰু ক্ষমা ভিক্ষা কৰিব পাৰে, সেই এটি গুণেই তেওঁক ভগৱানৰ প্ৰিয় মানুহ কৰি ৰাখে আৰু তেওঁক ভগৱানে সুখত ৰাখে।